এই ভিডিঅ'টোত ক্লাছ 10 গণিতৰ চতুৰ্দশ অধ্যায় পৰিসংখ্যা ষ্টেটিষ্টিক্সৰ এক্সাৰসাইজ 14.1 পৰা আলোচনা কৰিম। তাৰ আগতে অলপ ইয়াৰ বেসিক কথা ক'ব লাগিছিল। তোমালোকে আগতে হয়তো বহুতেই পাই আহিছা, বহুতে মানে সকলোৱে পাই আহিছা, কিন্তু বহুতৰে মনত নাই। এইটো মই কেনেকৈ ষ্টাৰ্ট কৰিম, ক'ৰ পৰা ষ্টাৰ্ট কৰিম সেইটো ভাবি পোৱা নাই, সেইবাবে ভিডিঅ'টো বনোৱাত অলপ দেৰি হ'ল, নহ'লে এইটো আগতে দি দিলোহেঁতেন। এতিয়া ইয়াত চাবা, ইন্ট্ৰডাকশ্যনত অলপ কিবা কানি দিয়া আছে যে আগত আমি ক্লাছ 9ত কি পাই আহিছিলোঁ। সংঘবদ্ধ তথ্য, সংঘবদ্ধ নোহোৱা তথ্য, বাৰংবাৰতা বিভাজন কৰি প্ৰদত্ত তথ্যৰ শ্ৰেণী বিভাজনৰ বিষয়ে শিকিলা। সেইবিলাক আমি ক্লাছ 9ত শিকি আহিছোঁ। তাৰপিছত আমি দ্বন্দ্বচিত্ৰ, হিষ্টগ্ৰাম বা স্তম্ভলেখ, বাৰংবাৰতা বহুভুজৰ সহায়ত এইবিলাক শিকিছোঁ। তাৰপিছত এতিয়া আমি চাবা মাধ্য, মধ্যমা, বহুলকৰ বিষয়ে বিতংকৈ শিকিম। মাধ্যক ইংৰাজীত মিন বুলি কোৱা হয়, মধ্যমাক মেডিয়ান, তাৰপিছত বহুলকক মুঠ বুলি কোৱা হয়। ইয়াৰ ভাগকেইটা শিকিম। মাধ্যক আকৌ তিনিটা প্ৰচেছত আমি সমাধান কৰিব পাৰোঁ মাধ্য উলিওৱাটো। এতিয়া চাবা, প্ৰথমতে মই সংঘবদ্ধ আৰু সংঘবদ্ধ নোহোৱা তাৰ মাজত এটা চিম্পল পাৰ্থক্য বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া এইটো ক্লাছ 9ৰ উদাহৰণটো লৈছোঁ। 14.1 পিছত এটা উদাহৰণ আছে, সেইটো ইয়াত নৱম শ্ৰেণীৰ 30গৰাকী বিদ্যাৰ্থীয়ে লাভ কৰা নম্বৰসমূহ এনেকুৱা ধৰণে দিয়া আছে। ইয়াত দেখিছা, ইয়াত কোনো ধৰণৰ চাৰ্ট নাই বা ইয়াত ভালদৰে দিয়া নাই, একেবাৰে নম্বৰবিলাক দিয়া আছে। কোনে কিমান নম্বৰ পাইছে সেইটো আমাক দিয়া নাই, জাষ্ট ইয়াত গোটাই মেলি 30টা ল'ৰা ছোৱালীৰ নম্বৰ ইয়াত আছে। বুজি পাইছা? ধৰা হ'ল 10 দুটাই পাব পাৰে, 20 তিনিটাই পাব পাৰে, সেইটো আমাক দিয়া নাই ইয়াত। কিন্তু ইয়াত দিয়া আছে যে 30গৰাকী ছাত্ৰ ছাত্ৰী এইবিলাক পোৱা নম্বৰবিলাক এইখিনি। এনেকুৱা ধৰণৰ তথ্যবিলাকক আমি সংঘবদ্ধ নোহোৱা তথ্য বুলি কওঁ, যাক আমি চাৰ্টত ধুনীয়াকৈ দিয়া নাই বা বুজি পাইছা কি ক'বলৈ গৈছোঁ। এনেকুৱা তথ্যবিলাকক সংঘবদ্ধ নোহোৱা তথ্য। তাৰপিছত এই চাৰ্টখনে ইয়াত পিছফালে দিয়া আছে নেক্সট পেজত। ইয়াত চোৱা, ইয়াত বিদ্যাৰ্থীৰ সংখ্যাও দিয়া আছে, কোনটো বিদ্যাৰ্থী কিমানকেইটা পাইছে। 10 এজনে পাইছে, 20 এজনে পাইছে, 37 তিনিজনে পাইছে, 40 4জনে পাইছে। ইয়াত বঢ়িয়াকৈ চাৰ্ট বনাই দিয়া আছে। এনেকুৱা ধৰণৰ তথ্যবিলাকক, যিবিলাক তথ্য এনেকুৱাকৈ দিয়া থাকে সেইবিলাকক সংঘবদ্ধ তথ্য বুলি কোৱা হয়, আৰু যিবিলাকক এনেকুৱা ধৰণে দিয়া থাকে সেইবিলাকক সংঘবদ্ধ নোহোৱা তথ্য বুলি কোৱা হয়। এইটো জাষ্ট একেবাৰে মই সাধাৰণ ধাৰণা এটা দিছোঁ, ইয়াৰ বাবে বিতংকৈ যোৱা নাই। আৰু বাৰংবাৰতা তোমালোকে পাই আহিছা, ইয়াত সাধাৰণকৈ দিয়া আছে। বাৰংবাৰতাক ইংৰাজীত ফ্ৰিকুৱেঞ্চি বুলি কোৱা হয়। তোমালোকে যিবিলাক আমি মেথছত কৰি আহিছোঁ সেইবিলাকৰ ইংৰাজী শব্দবিলাক জানি থ'লে ভাল, পিছলৈ কামত আহিব। যদি তোমালোকে পিছলৈ ছায়েন্স ষ্ট্ৰীমত পঢ়িব বিচাৰিছা তেতিয়াহ'লে ইংৰাজী মিডিয়ামত ল'লে অলপ সহজ হ'ব। বুজি পাইছা? এইখিনি বুজি পালা। এনেকুৱা ধৰণৰবিলাকক সংঘবদ্ধ নোহোৱা। তাৰপিছত যদি ধুনীয়াকৈ চাৰ্ট বনাই দিয়া থাকে সেইবিলাকক সংঘবদ্ধ হোৱা। ইয়াৰ ডেফিনেশ্যন মই আৰু দিবলৈ যোৱা নাই, চেষ্টা কৰা নাই, জাষ্ট তোমালোকক চিম্পলি বুজাবলৈ চেষ্টা কৰিলোঁ। এতিয়া প্ৰথমতে আমি মাধ্য চাম। আমাক দিয়া আছে সংঘবদ্ধ তথ্যৰ মাধ্য, মিন অফ গ্ৰুপ ডাটা। ইয়াত যিবিলাক ডাটা দিয়া আছে এইবিলাক সংঘবদ্ধভাৱে দিয়া আছে, সেইবিলাক তথ্যৰ আমি এতিয়া মাধ্য উলিয়াম। মাধ্য মানে কি তোমালোকে আগতে পাই আহিছা। মাধ্য হৈছে কোনো এটা বস্তু এভাৰেজ, গড় মান। এতিয়া তোমালোকক ধৰা হ'ল কিবা ডিটেইলছ দিয়াই আছে, কোনো এটা তথ্য পৰীক্ষাত পোৱা নম্বৰে ধৰি ল'লোঁ 10 20 40 35 50 তেনেকুৱা ধৰণে দিয়া আছে এইকেইটা নম্বৰ। ইয়াৰ যদি আমি মাধ্য উলিয়াব লাগে তেতিয়াহ'লে আমি মাধ্য উলিওৱাৰ সূত্ৰ এটা আছিলে, মাধ্য ইকুৱেল টু পৰ্যবেক্ষণৰ মুঠ যোগফল, মুঠ মানৰ এইবিলাক যোগফল কৰিব লাগিব, যোগ কৰিব লাগিব। পৰ্যবেক্ষণৰ মুঠ মান মানে গোটেইখিনি মুঠ মানৰ যোগফল। লিখাখিনি তোমালোকে ভালদৰে লিখিবা, মই জাষ্ট বুজাই দিছোঁ। মুঠ মানৰ যোগফল ডিভাইডেড বাই এইটো হ'ব পৰ্যবেক্ষণৰ মুঠ সংখ্যা। বুজি পাইছা? পৰ্যবেক্ষণৰ মুঠ সংখ্যা কিমানবাৰ আমি পৰ্যবেক্ষণ কৰিছোঁ সেইটো, আৰু
পৰ্যবেক্ষণৰ মুঠ সংখ্যা এইখিনি লিখাখিনি ইমান একুৰেট হোৱা নাই জাষ্ট মই বুজাই দিবলৈ চেষ্টা কৰিছোঁ এতিয়া পৰ্যবেক্ষণৰ মুঠ মানৰ যোগফল এতিয়া মুঠ মান এইখিনি ইয়াৰ যোগফল যোগ কৰিব লাগিব 10 + 20 + 40 + 35 + 50 বাই ইয়াত গোটেই মিলি আছে 1 2 3 4 5 5 এদি হৰণ কৰিব লাগিব ইয়াত তেতিয়া আমি মাধ্যটো পাই যাম ইয়াৰ মাধ্য হ'ব 30 40 70 70 50 120 তাৰপিছত 35 আছে সো 155 155/5 5 হৰণ কৰিলে 5 3 × 15 5 × 5 31 ইয়াৰ মাধ্য হ'ব 31 মাধ্যটো হেতুৱে পৰ্যবেক্ষণ দিয়াই থাকে সেই পৰ্যবেক্ষণৰ গোটেইখিনিক আমি যোগ কৰিব লাগিব তাৰ পিছত যিখিনি পৰ্যবেক্ষণৰ সংখ্যা সেইখিনিৰে আমি হৰণ কৰিব লাগিব ইয়াত 5টা পৰ্যবেক্ষণ আছে তাৰ পিছত ইয়াৰ গোটেইখিনি যোগ কৰিছো মুঠ মান সেইখিনি হ'ব পৰ্যবেক্ষণৰ যোগফল সো বাই ডিভাইডেড বাই পৰ্যবেক্ষণৰ মুঠ সংখ্যা বুজি পালা এতিয়া আমাক যিবিলাক উদাহৰণটো চাব পৰা তোমালোকে ইয়াত ধুনীয়াকৈ দিয়ে আছে 1 নম্বৰত ইয়াত ডাটাখিনি দিয়া আছে লাভ কৰা নম্বৰ ইয়াক এক সাইডে বুজাইছে আৰু ছাত্ৰৰ সংখ্যা FI ফ্ৰিকুৱেন্সি বাৰংবাৰতা এইটো তাৰ পিছত এতিয়া আমি সূত্ৰ এটা পাইছো ইয়াত তোমালোকে চাবা এইটো সূত্ৰ মাধ্য উলিওৱা সূত্ৰটো এইটো কোনো তথ্যৰ মাধ্য এইটো পদ্ধতিক ডাইৰেক্ট পদ্ধতি বুলি কোৱা হয় প্ৰত্যক্ষ পদ্ধতি মাধ্য উলিওৱা সূত্ৰ এইটো simply x bar equal to summation of fi xi by summation of fi বুজি পাইছা ইয়াত I 1 ৰ পৰা n লৈ আমাক যিখিনি দিয়া থাকে সেইখিনি হ'ব আৰু এইটো চিনটো বুজি পাইছা ইয়াৰ ওপৰত দিয়া আছে বৰফলাৰ সিগমা ইয়াক সামেশন বুলি কোৱা হয় যোগ কৰাৰ ক্ষেত্ৰত এইটো ব্যৱহাৰ কৰা হয় এইটো তোমালোকে আগতেও হয়তো পাইছা এতিয়া এইখিনি বুজি পালা তোমালোকে ইয়াত চাৰ্ট দিয়া আছে চাবা এতিয়া এইখিনি নিশ্চয় বুজি পালা আমি প্ৰত্যক্ষ পদ্ধতি সূত্ৰটো পালো ইয়াত সূত্ৰটো কেনেকৈ পালো সেইটো আমাক দিয়া আছে কিতাপত তোমালোকে চালে বুজিব পা ইয়াত পৰ্যবেক্ষণৰ মানৰ সমষ্টিখিনি এইখিনি পাইছো ইয়াত দিয়া আছে এইখিনি পৰ্যবেক্ষণৰ বাৰংবাৰতা আৰু এইখিনি পৰ্যবেক্ষণ সো পৰ্যবেক্ষণৰ মানৰ সমষ্টি এইখিনি পালো মুঠ পৰ্যবেক্ষণ আছিল এইখিনি সো এইখিনি ডিভাইডেড বাই এইখিনি তাৰ পিছত এইখিনিকে সিম্পল কৰি এনেকুৱাকৈ লিখিছে আৰু সিম্পলিফাই কৰি এনেকুৱাকৈ দিয়া হৈছে বুজি পাইছা এতিয়া অংক কৰিলে তোমালোকে ভালদৰে বুজি পাবা সূত্ৰটো তোমালোকে মনত ৰাখিবা x bar equal to summation of fi xi by summation of fi ইয়াত যেটো উদাহৰণ 1 নম্বৰটো আছে তাতে চাই লবা ইয়াত xi দিয়া আছে লাভ কৰা নম্বৰ fi বাৰংবাৰতা ছাত্ৰৰ সংখ্যা দিয়া আছে fi আছে 30 এটো যোগ কৰিব লাগিব আমি যোগ প্ৰশ্নত দিয়া থাকিলে নকৰিলে হ'ব এনে যদি দিয়া নাথাকে তেতিয়া হলে কৰিব লাগিব এই প্ৰশ্নত দিয়া আছে 30 জন ছাত্ৰ সেইভাবে ইয়াত ডাইৰেক্ট পাঠি দিব পাৰিবা তোমালোকে 30 তাৰ পিছত fi আৰু xi পূৰণ কৰিব লাগিব সূত্ৰটোৰ পৰা এটো fi * xi পূৰণ কৰি আমি এইখিনি পাইছো 1779 সো 1779 ডিভাইডেড বাই 30 কৰিলে আমি যিখিনি তথ্য দিয়া আছিল তাৰ মাধ্য পাই যাম বুজি পাইছা এইটো পদ্ধতিক প্ৰত্যক্ষ পদ্ধতি বুলি কোৱা হয় ডাইৰেক্ট মেথড প্ৰত্যক্ষ পদ্ধতি কিতাপত ধুনীয়াকৈ দিয়া আছে তথাপি মই জাস্ট এবাৰ চকু ফুৰালো ডাইৰেক্ট মেথড ইংৰাজী শব্দটো মনত ৰাখিবা তাৰ পিছত এইটো মাধ্য উলিওৱা সূত্ৰ আছিল বুজি পাইছা এইটো প্ৰত্যক্ষ পদ্ধতি আৰু আমি পদ্ধতি পাই যাম এতিয়া তাৰ মাজে মাজে আমি আৰু কিছুমান কথা জানিব লাগিব ইয়াত ধুনীয়াকৈ দিয়া আছে আমি শ্ৰেণী বিভাজনৰ কিছুমান কথা জানিব লাগিব শ্ৰেণী সূচক এটো আমাক পিছলৈ প্ৰয়োজন হ'ব শ্ৰেণী সূচক কেনেকৈ উলিওৱা হয় এতিয়া এইবিলাক দেখিছা এইবিলাক অন্তৰাল দিয়া আছে 10 to 25 25 to 40 40 to 55 55 to 70 এনেকুৱা ধৰণে অন্তৰাল দিয়া আছে অন্তৰাল দিয়া থাকিলে এই অন্তৰাল বিলাকত আমি শ্ৰেণী সূচক কেনেকৈ উলিয়াম ইয়াত এখন চাৰ্ট দিছে দেখিছা এইখন চাৰ্ট শ্ৰেণী সূচকটো ধৰা হল তোমালোকক সেইখিনি ললো 14.2 তালিকাখনই মই ললো 14.2 তালিকাখন তোমালোকে চাই লবা তাত অন্তৰাল বিলাক এনেকুৱা আছে 10 to 25 25 to 40 40 to 55
ইয়াৰ এটা সাধাৰণ কথা তোমালোকে জানিব লাগিব 10 to 25 এইটো ৰেঞ্জত 10 ৰ পৰা 24 লৈকে সংখ্যাবিলাক থাকিব তাৰপিছত আকৌ এইটো ৰেঞ্জত 25 to 40 25 টো থাকিব তাৰপিছত 39 লৈ থাকিব 42 নাথাকে 42 ইয়াত থাকিব 42 ইয়াৰ পৰা আকৌ এইটো 55 আছে 54 লৈ থাকিব যদি 55 সংখ্যা পাও আমি ইয়াত ধৰিব লাগিব 55 to এইটো কিমান আছিল 70 এনেকুৱা আকৌ ধৰিব লাগিব এটা একেবাৰে শেষৰটো বেলেগ এইটো একেবাৰে যদি শেষ ক্লোজ কৰি দিও আমি তালিকাখন যদি ইয়াতে ক্লোজ কৰো তেতিয়া হলে 70 থাকিলে ইয়াত ধৰিব লাগিব হেতু বেলেগ কথা কিন্তু এনে জেনাৰেলি 10 ৰ পৰা 24 লৈ এইটো অন্তৰালত তাৰপিছত 25 ৰ পৰা 39 এইটো অন্তৰালত 40 to 54 এইটো অন্তৰালত তাৰপিছত এইটো 55 to 70 বুজি পাইছা তেনেকুৱা ধৰণে কৰা হয় তাৰপিছত শ্ৰেণী অন্তৰাল এই অন্তৰালটো আমাক লাগিব ইয়াৰ পিছত আমি যেটো মাধ্য উলিয়া পদ্ধতি হেতু পদ্ধতি আমি যিমান আগলৈ যাই থাকিম হেবিলাক সিম্পলিফাই হৈ যায় দেখিব কিতাপখন চালে তোমালোকে বুজি পাবা প্ৰত্যক্ষ পদ্ধতি তেনেকুৱা আৰু দুটা পদ্ধতি কিতাপত দিয়া আছে এতিয়া এইটো গল ইয়াত শ্ৰেণী সূচকটো উলিওৱাটো সূত্ৰটো হৈছে তোমালোকক প্ৰশ্নত দিয়াই থাকিব শ্ৰেণী সূচক এইটো উলিয়াব লাগিলে উচ্চ সীমা শ্ৰেণীৰ উচ্চ সীমা প্লাস শ্ৰেণীৰ নিম্ন সীমা ডিভাইডেড বাই 2 কৰিব লাগিব শ্ৰেণীৰ উচ্চ সীমা হৈছে এইটো 25 টো উচ্চ সীমা তাৰ পিছত নিম্ন সীমা হৈছে 10 সো বুজি পালা এইটো যদি আমি তোমালোকে উচ্চ সীমা নিম্ন সীমা এইবিলাক বাদ দিয়া তোমালোকে জেনাৰেলি যদি অন্তৰাল দিয়া থাকে শ্ৰেণী সূচক উলিয়াব লাগে যেটো ৰেঞ্জ দিয়া থাকে সেই ৰেঞ্জটো বহুৱাই দিবা ইয়াত 10 + 25/2 সো 35/2 হৈ গেল 17.5 তেনেকুৱা ধৰণে বুজি পালা নিশ্চয় এতিয়া আৰু কিতাপত চাও আমি এইটো শ্ৰেণীৰ সূচক এটো দিয়া আছে ধুনিয়াকৈ এই চাটখনৰ পৰা তোমালোকে চাই লবা নিশ্চয় এটো বুজি পালা শ্ৰেণী সূচক যেটো আমি শ্ৰেণীৰ উচ্চ সীমা প্লাস শ্ৰেণীৰ নিম্ন সীমা ডিভাইডেড বাই 2 কৰি পাও তাৰ পিছত আৰু আমি উলিয়াম চাবা ইয়াত কিবা কানে দিয়া আছে তোমালোকে পঢ়ি লবা তাৰ পিছত ইয়াৰ নেক্সট পদ্ধতি চাবা ইয়াত ধুনিয়াকৈ দিয়া আছে বিবেচিত মাধ্য পদ্ধতি এইটো হল ইয়াৰ নেক্সট পদ্ধতি এইটো পদ্ধতি চাব লাগিব এইটো পদ্ধতি চাবা এনেকুৱা ধৰণে ইয়াত উলিয়াওটো কেনেকৈ উলিয়াইছে হেতু দিয়া আছে d বাৰ আৰু x ৰ মাজত সম্বন্ধ উলিয়াম ইয়াত তোমালোকে পঢ়ি লবা ভালদৰে বিচ্যুতি মাধ্য d bar equal to summation of fi into di by summation of fi d bar equal to তেনেকুৱা কৈ উলিওৱা আছে চাবা x bar minus a so x bar equal to এটো হিফালে লৈ গৈছে a plus d bar তাৰ পৰা এনেকুৱা কৈ উলিয়াইছে d bar ৰ ঠাইত আকৌ এখিনি পাতি দিছে so এটো মনত ৰাখিব লাগিব এটো হৈছে সূত্ৰটো বিবেচিত মাধ্য পদ্ধতি assume mean method এটো পদ্ধতি তোমালোকে জানিব লাগিব ইয়াত চাবা আমি আগৰ হেনে ঠিকে থাকিব ইয়াত শ্ৰেণী অন্তৰালটো থাকিব শ্ৰেণী অন্তৰাল থাকিলে তাৰ পিছত ছাত্ৰৰ সংখ্যা fi থাকিব xi থাকিব fi টো আমাক দিয়া আছিল হেতু প্ৰথম প্ৰশ্নটো হেতত কৰি আছে শ্ৰেণী সূচকটো কৰি লোৱা হৈছে ইয়াত 17.5 তেনেকুৱা কয় তাৰ পিছত আমি di এটা উলিয়াব লাগিব di টো হৈছে xi - a এইটো চাবা এইটো তোমালোকে যিকোনো এটা ধৰি ল'ব লাগিব ইয়াৰ মিডলত এটা ধৰি ল'ব লাগিব ইয়াত এইটো হৈছে ইয়াত কেইটা আছে চাবা 1 2 3 4 5 6 ছটা আছে ছটা থাকিলে এইটো এটা যুগ্ম সংখ্যাৰ যেটো আমি হেৰি উলিয়াও এইটো মাজৰ সংখ্যাটো উলিয়াও মোৰ শব্দটো অহা নাই মাজৰ সংখ্যা উলিয়ালে ইয়াত আমি দুটা সংখ্যা পাও সূত্ৰটো তোমালোকৰ মনত আছে n + 1/2 তাৰ পিছত আকৌ অযুগ্মৰ সংখ্যাত n + 1/2 যুগ্মৰ সংখ্যাত n/2 যদি আমি কোনো সংখ্যাৰ মাজৰ সংখ্যা উলিয়াও মোৰ শব্দটো অহা নাই মুখলৈ সো উলিয়ালে তেতিয়া আমি অযুগ্মৰ ক্ষেত্ৰত অড নাম্বাৰৰ ক্ষেত্ৰত আমি এনেকুৱা কৈ উলিয়াব লাগিব n + 1/2 তাৰ পিছত যদি ইভেন নাম্বাৰ থাকে ইভেন নাম্বাৰৰ ক্ষেত্ৰত থাকে n/2 তাৰ পিছত n/2 + 1 তেনেকুৱা বুজি পাইছা
এইটো বুজি পালা এইটো শব্দটো মনত পৰিছে মোৰ মধ্যমা উলিয়ালে এনেকুৱা আকৌ উলিওৱা হয় মধ্যমা মানে হৈছে মাজৰ সংখ্যা উলিওৱাটো এতিয়া তোমালোকে এইটো বুজি পালা এইটো আমি যিকোনো মধ্যমাটো উলিয়াই লম মধ্যমাৰ ক্ষেত্ৰত ইয়াত আমি দুটা মধ্যমা পাম যুগ্ম সংখ্যাৰ ক্ষেত্ৰত এইটো পাম 47.5 আৰু 62.5 তাৰে তোমালোকে এটা লৈ ল'বা যেটো লোৱা ইয়াৰ ক্ষেত্ৰত এইটো লোৱা হৈছে 47.5 টো লোৱা হৈছে লোৱাৰ পিছত এইটো তোমালোকে মনতে ভাবি ল'বা এইটো আৰু লিখি ৰাখিব নালাগে এই পিছত লিখিব লাগিব কিন্তু ছাতত এইবিলাক লিখিব নালাগে বুজি পাইছা পিছত লিখিব লাগিব যে ধৰা হল a = 47.5 তেনেকৈ লিখিব লাগিব তেতিয়া এইটো লোৱাৰ পিছত এইটো ধৰি লোৱাৰ পিছত di উলিয়াব লাগিব di টো আমি x ৰ পৰা a বিয়োগ কৰিব লাগিব a means 47.5 বিয়োগ কৰিব লাগিব প্ৰতিটো ক্ষেত্ৰতে বিয়োগ কৰিব লাগিব ইয়াত xi - a কৰিছো সো 17.5 ৰ পৰা এটো বিয়োগ কৰিছো -30 পাইছো 32.5 ৰ পৰা এটো বিয়োগ কৰিছো তাৰ পিছত 47.5 ৰ পৰা এটো 0 পাইছো 62.5 ৰ পৰা এটো 15 তেনেকৈ বিয়োগ কৰি গৈছো বুজি পাইছা তাৰ পিছত আকৌ fi di উলিয়াইছো এটো fi di উলিয়াৰ পিছত এইখিনি মান পালো তাৰ পিছত এইটো summation of fi di by summation of fi হেতু আমাক লাগিব কাৰণ d bar equal to এইটো পাইছিলো summation of fi di by summation of fi এতিয়া হেতু পোৱাৰ পিছত আমাৰ ইয়াত আমি এইটো জানোৱে এইটো আমি ধৰি লৈছো 47.5 so x bar equal to এনেকুৱা বুজি পাইছা ইয়াৰ বিষয়ে তোমালোকে কিতাপত চালে অলপ বুজি পাই যাবা মই আৰু কৰি দেখুৱা নাই এক্সট্ৰা কৰি জাস্ট প্ৰশ্ন কৰিলে বুজাই দিবলৈ চেষ্টা কৰিম এইটো পদ্ধতিটো এইটো বিবেচিত মাধ্য পদ্ধতি মই বিলাক ইয়াতে লিখি দিলো কিন্তু এই 2 নম্বৰটো হ'ব এইটো বিবেচিত মাধ্য পদ্ধতি বিবেচিত মাধ্য পদ্ধতি এজিম mean method বুজি পাইছা তাৰ পিছত এইটো সূত্ৰটো এনেকুৱা আছিল x bar equal to a plus d bar means আকৌ তোমাকক মই কলো a plus summation of fi di by summation of fi এইটো হৈছে বিবেচিত মাধ্য পদ্ধতিৰ সূত্ৰ 3 নম্বৰত আৰু এটা সূত্ৰ ইয়াত দিয়া আছে এইখিনি চালোৱা মাধ্যৰ ক্ষেত্ৰত আটাইবোৰ পৰ্যবেক্ষণৰ সমষ্টি বাই মুঠ পৰ্যবেক্ষণৰ সংখ্যা মোৰ শব্দটো অহা নাছিলে জাস্ট মই এনেকুৱাকৈ লিখি দিছো তোমালোকে বুজি পাইছা নিশ্চয় এতিয়া ধাপ বিচ্যুতি পদ্ধতি চাম আমি ধাপ বিচ্যুতি পদ্ধতিটো আটাইতকৈ সহজ পদ্ধতি তোমালোকে ভাবিব পাৰা যে এইটো অলপ টান কিন্তু তেনেকুৱা নহয় এইটো একেবাৰে সৰলীকৃত হৈ যাব হেবে সহজ হৈ যাব ইয়াত তোমালোকে চাবা ইয়াত আমি আগত যিখিনি কৰিছিলো সেইখিনি লাগিব ইয়াত শ্ৰেণী অন্তৰাল আছে fi xi এইবিলাক আছে তাৰ পিছত di টো আমি উলিয়ালো di টো আমি বিবেচিত মাধ্য পদ্ধতিত কৰিলো di টো কৰিব লাগিব তাৰ পিছত আমি এটা লাগিব ui টো আমাক লাগিব ui টো হৈছে এইটো সূত্ৰটো তোমালোকে চাই লবা xi - ai by h h টো তোমালোকে নতুন পালা h টো হৈছে শ্ৰেণী দৈৰ্ঘ্যটো আকৌ পাম আমি এইটো যেটো আমাৰ উচ্চ সীমা আছে তাৰ পৰা আমি নিম্ন সীমাটো বিয়োগ কৰিব লাগিব 25 - 10 কৰিলে আমি 15 পাম সো 15 টোৱে হ'ব ইয়াত শ্ৰেণী দৈৰ্ঘ্য বুজি পাইছা ইয়াৰ পৰা আমি যিখিনি বিয়োগ কৰি পাও হেতু হ'ব শ্ৰেণী দৈৰ্ঘ্য হেতুৱে এতিয়া আমি ইয়াত di বিলাক পালো di বিলাকক আমি আকৌ h ৰে হৰণ কৰি দিব লাগিব h মানে শ্ৰেণী দৈৰ্ঘ্য ইয়াত শ্ৰেণী দৈৰ্ঘ্য হ'ব 25 ৰ পৰা যদি 10 বিয়োগ কৰো 15 হ'ব 15 ক আকৌ -30 ক আকৌ 15 ৰে হৰণ কৰিছো সো -2 হৈছে তাৰ পিছত -15 ক 15 ৰে হৰণ কৰিছো -1 এটো 0 এটো 1 তেনেকুৱাকৈ পাইছো বুজি পাইছা তাৰ পিছত শেষৰ আকৌ আমি fi * ui কৰিব লাগিব আগতে আমি কৰিছিলো fi * di কৰিছিলো কিন্তু এইটো স্টেপ অলপ বেছি কৰিলো আমি এবাৰ আকৌ fi * ui কৰিব লাগিব তাৰ পিছত fi * ui কৰাৰ পিছত যেটো মান পালো summation of fi * ui 29 পাম আমি 29 পোৱাৰ পিছত হেতুক আকৌ 30 ৰে ডিভাইড কৰিলে আমি এটো পাই যাম ui টো পাই যাম বুজি পাইছা সৰি u bar টো পাই যাম u bar equal to এইটো summation of fi * ui by summation of fi তাৰ পিছত এইবিলাক আকৌ সিম্পলিফাই কৰা হৈছে ইয়াত দেখিছা summation of fi লগত এইটো পূৰণ কৰি দিছে দিয়াৰ পিছত
তেনেকুৱাকৈ এইখিনি ক্যালকুলেশন কৰাৰ পিছত এইটো পাইছে 1/h into x bar minus a h to সেইফালে লৈ গৈছে সো h u bar equal to x bar minus a বুজি পালা সো x bar equal to এইটো এইফালে লৈ আহিছো a plus h into u bar a plus h into u bar ঠাইত আমি যিখিনি পাইছিলো আগতে summation of fi into ui by summation of fi হেতু বহুৱাই দিছো তাৰ পিছত তেনেকুৱাকৈ কৰাৰ পিছত আকৌ আমি মানটো পাই গৈছো এইটোৱে হৈছে ধাপ বিচ্যুতি পদ্ধতি আৰু সূত্ৰটো এইখিনি মনত ৰাখিব লাগিব বুজি পাইছা আমি যিমানে স্টেপ বিলাক সৰু কৰি দিও তেতিয়া আমাক কৰিবলৈ আমাৰ সহজ হ'ব অংকটো কৰিবলৈ কাৰণ সংখ্যাবিলাক সৰু হলে পূৰণ হৰণবিলাক কমি যায় তেতিয়া অলপ সহজ হয় সো এইটো হৈছে ধাপ বিচ্যুতি পদ্ধতি ধাপ বিচ্যুতি পদ্ধতি step deviation method বুজি পালা এইটো আছিল x bar equal to a plus h summation of fi ui by summation of fi এইখিনি এইটো মাধ্যৰ আমি তিনিটা পদ্ধতি পালো তাৰ পিছত তোমালোক জানিব লাগিব মধ্যমাৰ বিষয়ে মধ্যমা জাস্ট মই সূত্ৰ দুটা দেখুৱাই দিলো আমি যদি যুগ্ম সংখ্যাৰ মধ্যমা উলিয়াব লাগে তেতিয়ালে আমি মধ্যমা দুটা পাম এটো n/2 আৰু এটা পাম n/2 + 1 অযুগ্ম সংখ্যাৰ মধ্যমা উলিয়াব লাগিলে n + 1/2 বুজি পালা তেনেকুৱাকৈ মধ্যমা উলিওৱা হয় মধ্যমা মানে হৈছে পৰ্যবেক্ষণৰ একেবাৰে মাজৰ মানটো বুজি পাইছা তাৰ পিছত আছে বহুলক হৈছে পৰ্যবেক্ষণৰ যিটো মানক আটাইতকৈ বেছি সঘনাই পোৱা যায় আমি এটা পৰ্যবেক্ষণ কৰিলো এইটো পৰ্যবেক্ষণত ধৰা হল আৰু এটা লগাই দিলো 10 টো লগাই দিলো এতিয়া কোনটো পৰ্যবেক্ষণ আটাইতকৈ বেছিবাৰ পোৱা গৈছে 10 টো দুবাৰ পোৱা গৈছে সো 10 টোৱে হ'ব এইটোৰ বহুলক বুজি পাইছা তেনেকুৱা ধৰণৰ এইটো তোমালোকে পিছলৈ আৰু ভালদৰে গম পাবা সূত্ৰ পাম আমি নতুনকৈ হেতু পিছলৈ আমি পঢ়িম আজি ভিডিওটো আৰু বেছি দীঘলীয়া নকৰো এইখিনিয়ে এই ভিডিওটোত জাস্ট মই বুজাই দিবলৈ চেষ্টা কৰিলো সাধাৰণভাৱে একেবাৰে ইয়াত অংক কৰি দিয়া নাই মই কোনো ধৰণৰ কিতাপত থকাখিনিয়ে সাধাৰণভাৱে ক'বলৈ চেষ্টা কৰিছো সেইখিনিয়ে তোমালোকে আৰু পিছত কমেন্ট নকৰিবা যে মই বুজোৱা নাই এইখিনি মই বুজাব কেনেকৈ বুজাম মই নিজে ভাবি পোৱা নাই সো তেনেকৈ বুজাই দিলো আৰু প্লাস মই টিচাৰ নহয় সো আই এম এ ষ্টুডেন্ট হলে এইবিলাক এক্সপেৰিয়েন্স নাই জাস্ট মই চেষ্টা কৰি আছো এইখিনি যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু তোমালোক যদি মোৰ চেনেলটো নতুন তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ